এই যুদ্ধ শেষ নহয়। Indian National Congress-ko follow nokore. They only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আজি অসমীয়া জিন্না দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে জিন্না দৰে ৰাজনীতি আৰু কৰিবলৈ নিদিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধই শেষ হোৱাৰ যেন কোনো নামেই লোৱা নাই। এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ যুদ্ধত জিন্নাৰ প্ৰসংগ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক জিন্নাৰে তুলনা গৌৰৱ গগৈৰ। আজি অসমীয়া জিন্না দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে জিন্না দৰে ৰাজনীতি আৰু কৰিবলৈ নিদিয়ে। প্ৰত্যুত্তৰ এই পৰ্যন্ত দিয়া নাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আনফালে কৈছে ছ'চিয়েল মিডিয়া ফলোৱাৰৰ কথা। বাংলাদেশ পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত ফেক একাউণ্ট কাৰ পক্ষত? APCC নেতৃত্বক ফলো কৰা পাকিস্তান বাংলাদেশৰ একাউণ্ট এতিয়া সক্ৰিয় হৈ পৰিছে অসমত। মহম্মদ ইউনিছক সমৰ্থন কৰা লোকৰো একাউণ্ট সক্ৰিয় অসমত। নাম নোকোৱাকৈ গৌৰৱ গগৈক টাৰ্গেট মুখ্যমন্ত্ৰীৰ। প্ৰায় ৫-৬ হাজাৰ একাউণ্টছ ফেচবুক আৰু ছ'চিয়েল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা। অসমৰ এটা মই কাৰো নাম ক'ব খোজা নাই, পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ ছাপৰ্টত তেওঁলোকে জঁপিয়াই পৰিছে। উই হেভ কণ্ডাক্টেড এ forensic audits on the Facebook accounts who have joined recently. 2092টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশ্যন আছে নিজে ডিছক্ল'জ কৰা লোকেশ্যন 700 বাংলাদেশৰ। Then we found 350 account from Pakistan. আফগানিস্তানৰ পৰা 35টা, আলবানিয়াৰ পৰা 4টা, অষ্ট্ৰেলিয়াৰ পৰা 2টা, এটা বিশেষ কমিউনিটি। এই মানুহখিনি ইণ্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে। দে অনলি লাইক ইন দ্য পেজেছ কনচাৰ্নিং আছাম এণ্ড এক্টিভিটি অফ ওৱান পলিটিকেল লিডাৰ্ছ এণ্ড এক্টিভিটি অফ আছাম কংগ্ৰেছ। গোমাংসৰ বিষয়টোক লৈ পুনৰ বিজেপিক টাৰ্গেট কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে বিজেপিৰ ক্ৰিমিনেল মাইণ্ডৰ মানুহে কৰিছে এনে কাম। আনপিনে ধুবুৰীত গোমাংস এক প্ৰকাৰ বন্ধ হোৱা বুলি কৈ গোমাংসৰ ৰাজনীতিকেই নৎসাত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত শান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছোঁ। নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। কুৰবানী কৰিব লাগে, ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি, সেইটো কৰিবা, কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে। নিৰ্বাচন সমাগত বিফলতা লুকাব লাগে আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। মুখ্যমন্ত্ৰীটো আজিৰ তাৰিখত আজি অসমীয়া জিন্না দৰে যে আজি তেওঁ নিজৰ আচৰণ কৰিছে তেওঁক আমি আৰু নিজৰ ৰাজনীতি জিন্না দৰে ৰাজনীতি আৰু কৰিবলৈ নিদিওঁ। এতিয়া যুদ্ধ এনেকৈয়ে অব্যাহত আছে কংগ্ৰেছ বিজেপিৰ মাজত। এফালে যদি দল চৰকাৰক নেতৃত্ব দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা নিজেই সন্মুখলৈ আহিছে, আনপিনে গৌৰৱ গগৈয়ে সুযোগ বুজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক তুলনা কৰিছে মহম্মদ আলী জিন্নাৰে। ব্যুৰো ৰিপৰ্ট DY 365।